শিলং একদম রেডি পুরা শিলং যাওয়ার কারণে একদম রেডি রাইস ও ভাই অলপ পিক আপ দে আইব দে গাড়িটো আইব দে আমিৰৰ বাইকখন আগত ওলাই গ'ল মই লাডাখ ন গুৱাহাটী টু শিলং গৈ আছো লাডাখ যাব আৰু ব্লগটো একদম এণ্টাৰটেইনমেণ্ট হ'ব সববিলাক একদম দেখিছেনে ইমান বাইক আছে ইয়াতে সব লাডাখ এতিয়া ৰাতিপুৱা 5:22 হৈছে আৰু জাষ্ট টোপনিৰ পৰা উঠিলোঁ উঠি ফালে ওজু কৰিলোঁ ওজু কৰি একচুৱেলি মোৰ লেট হোৱাৰ কাৰণে আজি ফজৰৰ নামাজটো মই মছজিদত নহয় ঘৰতে পঢ়িব লগা হ'ল আৰু ওজু কৰোঁ আৰু এতিয়া মই কুৰ্তা পায়জামা পিন্ধি আছোঁ কুৰ্তা পায়জামা পিন্ধি ৰেডি হৈ ফজৰৰ নামাজটো পঢ়ি মই আজি যাম আমাৰ সাপ্তাহিক হালকা মছৰা আছে হাতীগাঁও 2 নম্বৰ মছজিদ আৰু সময়টো হ'ল ৰাতিপুৱা 6টাৰ পৰা 7টালৈ আৰু এইটো প্ৰতি সপ্তাহৰ দেওবাৰে হয় ফজৰৰ পিছতে আৰু এতিয়া মই পুতুককৈ নামাজটো পঢ়িলোঁ যাই নামাজটো পাৰি ল'লোঁ আৰু ধামধুম নামাজটো পঢ়িলোঁ পঢ়ি কেনে ওলাম একচুৱেলি মোৰ অলপ লেট হৈছে আজি আৰু এতিয়া মই গৈ আছোঁ হাতীগাঁও 2 নম্বৰ মছজিদলৈ আৰু কি ধুনীয়া চাউণ্ডটো ওলাইছে চাওক না দেখি কি মজা লাগে ন আৰু এওঁলোকক চাওক না বিন্দাছ লাইফ ৰাতিপুৱা উঠিছে আৰু এতিয়া আমি কি বনাম গ্ৰীণ টি এতিয়া আতিফাই গ্ৰীণ টি বনাই খুৱাব মোক বঢ়িয়াকৈ এই ইমান পানী বাপাৰে এইখিনি পানী দি দিলোঁ 10জন 100জন মানুহ গ্ৰীণ টি খাব পাৰিব এই পানী কমাই দিয়ে ফাৰ্ষ্টতে আমি গেছটো জ্বলাব লাগিব গেছটো জ্বলাছে এতিয়া লাইটাৰ দি জ্বলা বিছমিল্লাহ কৰি ইমান ভয় কৰে দিয়া মই জ্বলাই দিওঁ পুটুককৈ এইটো এনেকৈ লৈ নহয় এইটোৱে এনেকৈ মাৰিব বিছমিল্লাহ মানি ৰাখিম দেখছা জ্বলি গ'ল এবাৰতে আৰু ৰাতিপুৱা দিছে পানী এইটো পানীটো অলপ বইল হ'ব তাৰপিছত আমি বনাম গ্ৰীণ টি তেতিয়ালৈকে আমি অলপমান ৱেইট কৰি লওঁ আৰু এইটো আহি গ'ল আমাৰ ক'ত গ'লে এয়া এইটো দি এইটো আমি দিম বইল হোৱাৰ পিছত এইটো হ'ল গ্ৰীণ টি লেমন গ্ৰীণ টি এইটো খালে আপোনাৰ ফেট চেট সকলোবোৰ হেৰি হৈ যায় ইয়াৰ ওপৰত মই ফুল এটা ভিডিঅ' বনাম ঠিক আছে তো আমাৰ ব্ৰেকফাষ্ট ৰেডি আৰু কিটিও আহি গৈছে ৰেডি হয় কিটি কেতিয়া ব্ৰেকফাষ্ট খাবা কেতিয়া এই আমাৰ কিটি এটা আমাৰ লেমন টি লৈ আহিব আমি এতিয়া লেমন টি খাম এইটো ব্ৰেড ৰেডি আৰু হাতটো ধুই ল'ব লাগিব এতিয়া কিটি আছে কিটি এই দূৰত যা দেখাবি কিটি ভোক লাগিছে নেকি ভোক লাগিছে ল তোক এটা দিছোঁ ল খা কেতি খাই আছে কেতি ভোক লাগিছে ৰাতিপুৱাৰ পৰা খোৱা নাই কিমান ধুনীয়াকৈ খাই আছে কেতি আকৌ ডাইনিঙত বহি খাই আছে বাপাৰে কিমান আজাদী এটা ব্ৰেড তোমাকে ছিঙি দিম এই ব্ৰেডটো কেতিকে দিম ল খা আৰু এতিয়া আমাৰ ছোৱালী লৈ আহিছে কি আছে এইটো গ্ৰীণ টি ৱাও এতিয়া আমি গ্ৰীণ টি খাম আৰু কেতিয়া খাই আছে তোমাৰ চেয়াৰত বহা তুমি আৰু এতিয়া মই গ্ৰীণ টি খাম बापरे इतना गर्मी है रे बाबा ये तो रिवर खा गुटी से कितनी कहने का जब पर से रे एक बाबा खेली ऐसे कितनी कोई तो पाप उसको खेला उसने नामी बोले so इधर ग्रीन टी खाबो ले सो और कितनी है जिम्नास्टिक मारी दिसे था आती में बोले से एकदम एरिया किसे कितनी इटू ला এইটো
ওই বাপারে জিমনাস্টিক দেখাই দিয়ে দেবে কিটি জিমনাস্টিক দেখাই আছে বাগর নিচিনা হ্যাঁ আমি কামুৰি দিব তোমাক মোৰ নাকামুৰে মই পুহুতাক এই বাবা এই কিটি অলপমান খেলি আছে আৰু মই চাই আছো আৰু এইটা মই গ্ৰীণ টি খাই এত খেল নাখাই এটা মই গ্ৰীণ টি খাম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম मुंह खाइसम पड़ा क्या टेस्ट है ब्रेड और एटू सा और एटू अतिफा Look. Right here. সো ব্ৰেকফাষ্ট কৰি মই যাব ওলালোঁ আৰু আজি একচুৱেলি এটা ধামাকা ৰাইড হ'ব ৰাইডটোৰ আগতে মই গৈ আছোঁ ঈদগাহ ময়দানত তাতে একচুৱেলি আজি আপোনাৰ এখন ৰাজহুৱা সভা আছে কি সভা বা তাতে গ'লে গম পাম আৰু স্পেচিয়েল গেষ্ট আহিব ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া তেখেত আহিব আৰু লগতে অন্য গণ্যমান্য বহুত ব্যক্তি আহিব চাওঁচোন গৈ তাতে কেনেকুৱা কি মিটিং গেটটো খুলি ল'ব এতিয়া মই পোনপটীয়াভাৱে মূল প্ৰসংগত আহিব গৈছোঁ এই ডাম্পিং গ্ৰাউণ্ডৰ প্ৰসংগটো আছে কিন্তু এটা মূল প্ৰসংগ কিন্তু আপোনালোকে ভাবি চাওক চৰকাৰে কি কৰিবলৈ গৈ আছে প্ৰশাসনে কি কৰিবলৈ গৈ আছে এই ডাম্পিং গ্ৰাউণ্ড বনোৱাৰ ফলত কি হ'ব আমাৰ যিখন নৈ বৈ গৈছে সেই নৈখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব বৰ্তমান গোটেই পৃথিৱীত ছেভ ৰিভাৰ আন্দোলন গঢ়ি উঠিছে এই বাহিনী নৈ ভৰলু নৈ বা বশিষ্ঠ নৈ এই নৈ দুখন হ'ল গুৱাহাটীৰ নিজৰ আপোন নৈ এই দুখন নৈ ব্ৰহ্মপুত্ৰ গুৱাহাটীৰ আপোন নহয় দেই ব্ৰহ্মপুত্ৰ এটা চাইডৰ মই আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ আৰু এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ হৈছে সন্ধিয়াৰ সময়ত কিছুমান অবৈধ অপবিত্ৰ দোষণীয় কিছুমান মহিলা আহি আমাৰ সন্ধিয়াৰ সময়তে পৰিৱেশ বেয়া কৰে গতিকে মানুহক ছেভ কৰক এই বিষয়ৰ ওপৰত অলপ আঙুলিয়াই দিয়ক ইয়াৰ এটা আকৌ সমাধান কৰক আমাৰ যদি মানৱিক চাৰিত্ৰিক মূল্যবোধ জীয়াই নাথাকে তো আমি আন্দোলন কেনেকৈ আগবঢ়াই যাম ধন্যবাদ আজি মই সভাখনত উপস্থিত থাকি নিজকে সুখী অনুভৱ কৰিছোঁ যেতিয়া ৰাইজ একেলগে দেখা পাওঁ মোৰো কিবা এটা লাইক পাৱাৰ বাঢ়ি যায় কাৰণ এই ৱৰ্ল্ডৰ ৰিপ্ৰেজেণ্ট মই DMCত যাই কৰিব লাগে আমি যেতিয়া তাতে থিয় হওঁ যেতিয়া নট বোমা বা খিটুবাৰী বা খানকা বুলি কয় সিহঁতে অলপ বেলেগ চকুৰে চায় আৰু তাৰ দায়ী আমি নিজে হয় কিন্তু দেই কাৰণ এইখিনি ঠাই যেতিয়া আমি লেতেৰা কৰি ৰাখোঁ তেওঁলোকে ভাবে যে এই জাবৰৰ কাৰণে চাগে তেওঁলোকে এইখিনি ঠাই কোনো ডাঙৰ বস্তু নহয় পেলাব পাৰিব এই আজি যিটো জাবৰৰ কথা ইয়াতে উল্লেখ কৰা হৈছে ডাম্পিং গ্ৰাউণ্ডৰ কথা আজি আপোনালোকে সকলোৱে মিলি কেনে কৈছে এই কথা মই আগৰ পৰাই মাত মাতিছোঁ GMCত এটা এক্সাম্পল দিওঁ মাছৰ কাটাটো যেতিয়া আছিলে তেতিয়া এই ৰাস্তা দি আমি অহা যোৱা কৰিব পৰা নাছিলোঁ কোনো এটা ৰাস্তা কোনো এটা মানুহে ইয়াতে এইটো ইউজ নকৰে ইমান ধুনীয়াকৈ ৰাস্তাটো বনাইছে মই হাউচত নিজে থিয় হৈ কৈছোঁ যে এই ৰাস্তাটো বনাইছে আপোনালোকে ইউজ যদি কৰিব নোৱাৰে বনাই কিনে কি লাভ তো মাছৰ কাটাটো যিহেতু নিজৰ ঠাই আছে ঠাইত আপোনালোকে শিফ্ট কৰাই দিয়ক যাতে ৰাস্তাটো ক্লিন হয় আমি যাতে ইউজ কৰিব পাৰোঁ আৰু ৰাইজৰ যাতে অসুবিধা নহয় কিন্তু সেইটোত মই ৰাইজৰ পৰা সমৰ্থন নাপালোঁ তো সেই বস্তুটো এনেকৈ হৈ গ'ল কিন্তু আজি যিহেতু এই মাছৰ কাটাটো উঠি গ'ল মোৰ নিজৰ খুব বেছি ভাল লাগিছে ছেকেণ্ড কথা এতিয়া ডাম্পিং গ্ৰাউণ্ডৰ কথা আজি সেই ৰাইজ একেলগে দেখা পাই মই সুখী মই এই কথাটো আজি GMCত গৈ ষ্ট্ৰংলি ক'ব পাৰিম যে ৰাইজে নাই বিচৰা আৰু সেই জেগাখিনিৰ ৰাইজ সচেতন হয় আমাক এনেকুৱা ঠাই নালাগে আমাক ক্লিন আৰু নিট এণ্ড ক্লিন লাগে আৰু এটা কথা ইয়াতে ক'ব লাগিব অকল জাবৰটো গুচোৱাই বা ডাম্পিং গ্ৰাউণ্ডটো গুচোৱাই আমাৰ মেইন মটিভ নহয় এনেকুৱা সভা মাজে মাজে আমাৰ হ'ব লাগে ইয়াতে যিমান অসুবিধা যেনেকৈ আগতেও কৈ গৈছে যিটো অবৈধ বজাৰ হওক ৰাইজে চলক তাতে আপত্তি নাই কিন্তু বাকীবোৰ ৰাইজৰ অসুবিধা হ'ব নালাগে এই নদীখন যিটো ছাইডেদি মই দেখা পাওঁ ইমান জাবৰ জোঁথৰ আপোনালোকে এইখিনি দায়িত্ব লওক যে ইয়াৰ লেতেৰা দোকানৰ জাবৰ ইয়াতে নপৰক বাকী মোৰ দায়িত্ব
নদীৰ কিনাৰেৰে যিটো আপোনাৰ সৌন্দৰ্যময় এটা আমাৰ GMCৰ পৰা ৰিচেণ্টলি এটা বাজেট দিব আমাক যে নদীৰ কাষে যে আপোনালোকে যদি কোনো ধৰণৰ গাৰ্ডেন বা কিবা ধুনীয়াকৈ বনাব বিচাৰে বা জিৰণি ঠাই বনাব বিচাৰে যদি এনেকৈ বিচাৰে এইখিনি ৰাইজে মোৰ লগত সমৰ্থক দিয়ক মই নিশ্চয়কৈ বাকী যিখিনি মোৰ দায়িত্ব মই কৰি যাম বিশেষ আৰু আপোনালোকেও আছে আজি মোৰ ভাল লাগিছে ধন্যবাদ ধন্যবাদ সো এইখন যাব আজি ক'ত যাব আমি শ্বিলং যাম শ্বিলং একদম ৰেডি পুৰা হিমালয় বল আমি লুক চাওক না গাড়ীটো ওয়াও মই সব কম বল আমাৰ শ্বিলং যোৱাৰ কাৰণে একদম ৰেডি ৰাইজকা চেৰাপুঞ্জি চেৰাপুঞ্জি আমাৰ চেৰাপুঞ্জি আৰু ৰাতুল ভাই ৰেডি আৰু আমিৰ ভাই লাডাখ অ' বাপৰে এইখনেৰে লাডাখ আৰু ইয়াতে যিমানবোৰ বাইক দেখিছে চব শ্বিলং টু লাডাখ নাই এইখেতে VIP এইখেতে মানে ফৰেনত যাব আৰু অ' ভাই অলপ পিক আপ দে আহিব দে গাড়ীটো আহিব দে চ' আমিৰৰ বাইকখন আগত ওলাই গ'ল মই লাডাখ ন বেষ্ট অফ লাক আৰু এতিয়া অ' ভাই ঘূৰাই ল অলপ গৰম লাগিছে আমি ঠাণ্ডা হৈ আহিম তাত গা পা ধুই আহিম পুৰাকৈ কাপোৰ চাপোৰ লৈছে আপুনি ৰেডি একদম আজি আমি গুৱাহাটী টু শ্বিলং গৈ আছোঁ আৰু শ্বিলঙৰ পৰা চেৰাপুঞ্জী আৰু তাৰপিছত তাৰ পৰা আমিৰ ভাই যাব ক'ত যাব লাডাখ ন লাডাখ যাব আৰু ব্লগটো একদম এণ্টাৰটেইনমেণ্ট হ'ব কমপ্লিট চাই থাকিব লেটছ গ' আৰু মই এইখন স্কুটি লৈ যাম ভাই সৰু মানুহ এইখন স্কুটি যাব এইখনো যাব আৰু চববিলাক একদম দেখিছেনে যিমান বাইক আছে ইয়াতে চব লাডাখ চ' লাডাখ যোৱা কিবা কাৰণত কেঞ্চেল হ'ল এইকাৰণত মই জহুৰৰ নামাজটো পঢ়িলোঁ আৰু এতিয়া খানা চানা খাম কিয় কেঞ্চেল হ'ল মই ভিডিঅ'টোত শেষত আপোনালোকক জনাই আছোঁ ভিডিঅ'টো চাই থাকিব এইটো আপোনাৰ মাংসৰ ঝাল ভাজি চাওক কেনেকুৱা আচাৰ টাইপ আৰু একদম বঢ়িয়া একদম চাই লওক দালি ভাজি ভাত মই অলপ লৈছোঁ লৈ কেনে খাই চাওক কেনেকুৱা লাগে চ' এয়া খানা ৰেডি কি আছে দালি আৰু লাও বনাইছোঁ আৰু ইয়াতে ভাজি আৰু খাবা নেকি আনি আছে তোক আনি আছে মই খাই দিওঁ মোক ভোক লাগিছে বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম দালি দিয়াচোন মই অলপ কিহৰ ইমান কথা ভাত খাব লাগে ভাত খাব ইমান ডাঙৰ ছোৱালী এতিয়া ভাত তুলি খুৱাই দিব লাগে তাই বোলে ইউটিউবাৰ হ'ব তাই এতিয়া ভাত তুলি খুৱাই দিব আমি এতিয়া ভাত খাওঁ নহয় কেতিয়া আহে ভাত খাব কেতিয়া ভাত খাবা দেখা আৰু এইটো সৰু কেটিটো চাত কেনেকৈ ভাত খাই কেটি দূৰত যোৱা এইবাৰতো জলকীয়া দিছে চ' আজি বিশেষ কাম নাছিলে ছানডে বুলি ফ্ৰিজটো খুলি মেলি ধুই মেলি চাফা কৰিলোঁ একদম লেতেৰা হৈ আছিলে যিহেতু লাডাখ যোৱা নহ'লে গতিকে ঘৰত ছানডে বহি থাকি লাভ নাই ফ্ৰিজটোকে চাফা কৰিলোঁ পূৰা একদম চাৰ্ফেদি ধুই মেলি একদম চিকচিকে ফিনফিনিয়া কৰিলোঁ কিবা এটা ঘৰৰ কাম কৰি ভাল লাগে দিয়কচোন এনেই বহি থকাতকৈ আজি একচুৱেলি য'ত যোৱা কথা আছিলে যোৱা নহ'লে কাৰণত মোৰ একচুৱেলি স্কুটিখন অলপ বেয়া হৈ গ'ল আৰু ছাৰ্ভিচিং কৰিব লগা হ'ল
নেক্সট ছানডে বা ছেটাৰডে আমি গৈ আছোঁ শ্বিলঙৰ পৰা যাম আমি চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী হৈ আমি আকৌ নেক্সট লাডাখলৈ যাম আৰু 4-5খন মান মটৰ বাইক লৈ যাম আমি খুব ভাল ট্ৰিপ হ'ব খুব ধুনীয়া একচুৱেলি ভিডিঅ'টো একচুৱেলি আজি আধাতে শেষ হৈ গ'ল তো খুব ধুনীয়া 30তে যিটো চেলেঞ্জ লৈছোঁ আজি প্ৰথম চেলেঞ্জ আৰু দুৰ্ভাগ্যৰ বিষয়ে প্ৰথম চেলেঞ্জতে মই ফেইলাৰ হৈ গ'লোঁ একো নহয় ফাৰ্ষ্টতে যি ফেইলাৰ হয় লাষ্টত তেওঁ উইনাৰ হয় বিজেতা হয় চ' ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব খুব ধুনীয়া এই 30 ডেজত আপোনালোকে এই চেনেলটোত ভিডিঅ'বোৰ পাব ঠিক আছে আজিলৈকে আহোঁ অ'কে বাই বাই চাবাকেন খোদা হাফিজ টেক কেয়াৰ